ডাবল বাৰ গ্ৰাফত কি হৈছিলে y এক্সিছ আৰু x এক্সিছৰ যিটো সংযোগস্থল তাৰ পৰা আমি যিটো ডিফাৰেন্স লৈছিলোঁ প্ৰথমতে 5 ঘৰ আহিছিলোঁ তাৰপিছত 5 ঘৰ লৈছিলোঁ বা তেনেকুৱা দুটা লৈছিলোঁ তেনেকৈ লৈছিলোঁ কিন্তু এটা কথা হ'ল স্তম্ভ লেখত সেইটো নহয় স্তম্ভ লেখত যিখন তালিকা দিয়া আছে এইখন ধৰি লোৱা তালিকা ইয়াত নম্বৰ কোনোবা এটা শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ 0 ৰ পৰা 10 10 ৰ পৰা 20 এনেকৈ আছে 70 ৰ পৰা 80 লে বাৰম্বাৰটা ছাত্ৰ ছাত্ৰীবিলাকক বাৰম্বাৰটা বুলি ধৰা হৈছে 0 ৰ পৰা 10 ৰ ভিতৰত পাইছে দুটাই 10 ৰ পৰা 20 ৰ ভিতৰত পাইছে 14টাই এনেকৈ 20 ৰ পৰা 30 ৰ ভিতৰত 18টাই 70 ৰ পৰা 80 ৰ ভিতৰত 7টা এনেকৈ দিয়া আছে গতিকে ইয়াৰ পৰা আমি স্তম্ভলেখ বনাব লাগে স্তম্ভলেখ বনাবলৈ হ'লে কি কৰিব লাগিব আমি y অক্ষৰ দিশত যিটো y অক্ষ আছে y অক্ষৰ দিশত বাৰম্বাৰটা ল'লোঁ আৰু x অক্ষৰ দিশত যিটো শ্ৰেণী অন্তৰাল আছে সেইটো শ্ৰেণী অন্তৰাল আমি ইয়াত নম্বৰ বুলি লিখিছোঁ এইটো শ্ৰেণী অন্তৰাল বুলি লিখিব লাগে ইয়াত শ্ৰেণী অন্তৰাল হয় না শ্ৰেণী অন্তৰাল এটা কথা হ'ল কি আমি প্ৰথম আমি কালি বা আগত যিটো যৌগিক দ্বন্দ্বচিত্ৰ আঁকিছিলোঁ একক দ্বন্দ্বচিত্ৰ আঁকিছিলোঁ তাত গ্যাপ দিছিলোঁ ইয়াত গ্যাপ নাই যিটো 0 আছে 0 ৰ পৰা সমান সমান বহলকৈ আমি মানে শ্ৰেণী অন্তৰালটো বহুৱাই ল'লোঁ 0 ৰ পৰা 10 বহুৱালোঁ ধৰি লোৱা এইটো ডিফাৰেন্সটো 10 ঘৰ আছে 0 ৰ পৰা 10 বহুৱালোঁ 10 ৰ পৰা 20 ইয়াৰ মাজত 10 ঘৰ আছে 20 ৰ পৰা 30 ইয়াৰ মাজত 10 ঘৰ 30 ৰ পৰা 40 ইয়াৰ মাজত 10 ঘৰ তেতিয়া সমান সমান বহল হ'ব না হ'ব এনেকৈ আমি লিখি ল'লোঁ লিখি লৈ পেলাই এতিয়া তালিকাৰ পৰা পোৱা যিটো মান আছে 0 ৰ পৰা ধৰি লোৱা 10 ৰ ভিতৰত দুটা আছে আমি ইয়াত চালোঁ 1 2 3 4 এনেকৈ 18 19 লৈকে লিখা আছে ইয়াত 5 ঘৰ দীঘক 1 কে ধৰিছোঁ 5 ঘৰ দীঘক 1 10 ঘৰ দীঘক 2 15 ঘৰক 3 20 ঘৰক 4 25 ঘৰক 5 এনেকৈ 5 ঘৰ দীঘক আমি 1 কে লৈছোঁ যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ হাই স্ক'ৰ আছে 18 হয়নে গতিকে আমি ইয়াত 2 10 ঘৰত 2 হ'ব 5 ঘৰত 1 হ'লে 10 ঘৰত 2 হ'ব 0 ৰ পৰা 10 ৰ ভিতৰত দুটা আছে আমি দুটাটো এনেকৈ ইয়াত দি দিলোঁ তাৰপিছত 10 ৰ পৰা 20 লৈ কেইটা আছে আমি চালোঁ 14টা আছে ইয়াত 14 লাইন কোনডাল 14 লাইন আছে এইডালত আমি এইটো এনেকৈ বনাই দিলোঁ তাৰপিছত আহিলে 20 ৰ পৰা 30 20 ৰ পৰা 30 লৈ কিমান আছে 20 ৰ পৰা 30 আছে তোমাৰ 18টা এতিয়া 20 ৰ পৰা 30 18টা আছে হয়নে গতিকে সেই 18টাটো আমি 18 নম্বৰ লাইনলৈ কানেক্ট কৰিলোঁ আৰু 20 ৰ পৰা 30 ৰ ঘৰৰ মাজত বহুৱাই দিলোঁ তেনেকৈ 30 ৰ পৰা 40ত আছে 10টা এইটো বহুৱালোঁ 40 ৰ পৰা 50ত আছে 13টা এইটো বহুৱালোঁ এইটো 13 নম্বৰ লাইন এইডাল 13 নম্বৰ লাইন তাৰপিছত 50 ৰ পৰা 60 ভিতৰত আছে 8টা 50 ৰ পৰা 60 8 লাইন এইডাল আছে গতিকে 8টাটো তেনেকৈ বহুৱালোঁ তাৰপিছত 60 পৰা 70 ভিতৰত আছে 6টা এইটো 6 নম্বৰ লাইন 60 পৰা 70 ভিতৰত বহুৱালোঁ তাৰপিছত 70 পৰা 80 ভিতৰত আছে 7টা এইটো 7 নম্বৰ লাইন এইডাল ইয়াত বহুৱাই দিলোঁ হয়নে গতিকে এইটোৱে হ'ল আঁকিবলগীয়া স্তম্ভ লেখ ইয়াত কথা হ'ল কি আমি যে এই চিনবিলাক দিছোঁ এই চিনবিলাক দিছোঁ মানে কি ছেপাৰেশ্যনৰ কাৰণে দিছোঁ পৃথক স্পষ্টকৈ দেখুৱাবৰ কাৰণে 0 ৰ পৰা 10 ৰ ভিতৰত 2 আছে এইটো আমি এনেকৈ দি দিলোঁ তাৰপিছত 10 ৰ পৰা 20 ৰ ভিতৰত আছে এইটো ছেপাৰেটকৈ দেখুৱাবলৈ এইটো দিলোঁ তেনেকৈ 20 ৰ পৰা 30 ৰ ভিতৰত আমি ছেপাৰেটকৈ দেখুৱাবলৈ এইটো এনেকৈ দি দিলোঁ ঠিক তেনেকৈ এনেকৈ দি দিয়া হৈছে হয়নে এতিয়া তুমি চোৱা আটাইতকৈ কোনটো ৰেঞ্জৰ ভিতৰত বেছি নম্বৰ পাইছে কোনটো ৰেঞ্জৰ ভিতৰত বেছি নম্বৰ পাইছে ইয়াত চোৱা আমি 20 ৰ পৰা 30 ৰ ভিতৰত বেছি ল'ৰা ছোৱালীয়ে পাইছে নাই 20 ৰ পৰা 30 ৰ ভিতৰত কেইটা পাইছে 18টাই পাইছে আটাইতকৈ কম ক'ত পাইছে 0 ৰ পৰা 10 ৰ ভিতৰত পাইছে দুটাই পাইছে হয় নাই গতিকে এতিয়া কথা হ'ল কি এইবিলাকৰ সহায়ত আমি কম্পেয়াৰ কৰিব পাৰোঁ ডাটাবিলাক কম্পেয়াৰ কৰিব পাৰোঁ কম্পেয়াৰ মানে তুলনা কৰিব পাৰোঁ যে আমি কোনটো নম্বৰ বেছিকৈ পাইছে সেইটো আমি কৈ দিব পাৰোঁ যে 20 ৰ পৰা 30 ৰ ভিতৰত আটাইতকৈ হায়েষ্ট নম্বৰ পাইছে কোনটো শ্ৰেণী পৰিবন্ধত মানে কম নম্বৰ পাইছে সেইটো হ'ল 0 ৰ পৰা 10 ৰ ভিতৰত আটাইতকৈ কম নম্বৰ পাইছে 2 নম্বৰ পাইছে এইধৰণে আমি কম্পেয়াৰ কৰিব পাৰোঁ আৰু আমি কালি কৈছিলোঁ যে ডায়েগ্ৰামটো কিমান ওখ হ'ব লাগে যিটো বহীৰ পাত থাকে বহীৰ পাতটো 3 ভাগৰ 2 ভাগ হ'ব লাগে হয়নে ইয়াত আঁচ নপৰাকৈ বনোৱাৰ কাৰণে হয়তো অকণমান বেছি হৈছে হে কিন্তু তোমালোকে যেতিয়া আঁকিবা তেতিয়াহ'লে সদায় কাউণ্ট কৰি লৈ ডায়েগ্ৰামটো যাতে বহীখনৰ পাতটো 3 ভাগৰ 2 ভাগ হয় তেতিয়া স্পষ্টকৈ দেখিব পাৰিবা এতিয়া